নমস্কাৰ সকলোলৈকে। আজি ভিডিঅ'টো আমাৰ ঘৰৰ পদূলিৰ পৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ ৰাস্তা আৰু এয়া বড়ো খেতি কৰিছে, দেখিছেনে কি ধুনীয়া লাগিছে। আৰু এইটো আমাৰ গীতমুখ ৰাস্তা এফালে আৰম্ভ কৰিছোঁ। দেখিছে ফাগুনৰ মাহ আৰু বতৰ ডাৱৰীয়া, বতাহ বলি আছে। ফাগুনৰ মাহত কেনেকুৱা লাগে বাৰু চবৰে কওকচোন। মোৰতো ফাগুনৰ মাহটো ভালে লাগে, তথাপিতো বহুত বতাহ চতাহ বলি থাকে ন, সেইকাৰণে অলপমান অসুবিধা হয় আৰু চৰ্দি কাহ চবৰে হয়। বতাহ বলি আছে, আজি বতৰটো খুব ডাৱৰীয়া, অকণ ৰ'দ দিয়ে আকৌ ডাৱৰীয়া হয়, তেনেকুৱা কৰি আছে। আৰু বলকচোন, আমাৰ ঘৰত আজি অকণমানি পোৱালি আছে। কি পোৱালি দেখাওঁ বাৰুতে, বলক। খা, কি ধুনীয়া চাওক, ইমান মৰম লাগে। আহ চাওকচোন কি মৰম লগা। এইটো আহিছে, আঁতৰিলেও খা। আমাৰ ঘৰৰ পাৰ চাব দে, আৰু আছে, আৰু আহিব। আৰু এইকেইটা দেখিছেনে, আৰু আছে মুৰ্গী আহিব। খা, চাবচোন দেই, আমাৰ এনেকৈ চাউল দিলে আৰু কেইটামান চৰাই আহে, দেখিছেনে এইকেইটা, এই দুটা আৰু আহিব কেইটামান, এইকেইটাই নহয় আৰু আহিব বাৰু। আৰু আমাৰ ঘৰৰ মালিক দেখাওঁ বোলক। কি কৰিছা? ফুলৰ তাত পানী দিছা, গামোচা পিন্ধি মালি। घर का गुलाब फूल को हल्ला की मजा लेगा मन तो गुलाब पानी तो চাম বাৰু। তোমাৰ মনটো গোলাপ ফুলৰ দৰে হয়নে? ধুনীয়া হে, কাইট হয়, গোলাপ ফুলৰ দৰে নহয়। খাওক দিয়ে, একো নহয়, শুকাই যাব, শুকাই যায়। আৰু ক'ত দিবা? কোন জবা ফুল? ছাগলী ফুল, এইজোপা ছাগলী ফুল। ছাগলী কিয় ছাগলী ফুল বুলি কয় বাৰু? এইটো দুপৰ টেঙা গছজোপা যে মই ঘৰৰ পৰা আনি পাত দুটা দি দিছিলোঁ ন, মই দিছিলোঁ, এয়াতো মই দিছিলোঁ, এয়া মই দিয়া হৈ গৈছে। ইয়াত পাতকেইটা পেলাই দিছিলোঁ, এনেই হৈ গৈছে ন, কি ধুনীয়াকৈ হৈছে দুপৰ টেঙা। গৰম দিন আছে, নেমু লাগিব এতিয়া। এইটো নেমু নে ৰবাব টেঙা? এইটো ৰবাব টেঙা পুলি, নেমু। আৰু তেওঁ গছত পানী দি পেলাই গা পা ধুই নামঘৰত সোমাব আহিছে, গোসাঁই ঘৰত। তেওঁ গোসাঁই ঘৰত সোমাইছে, আৰু এনেকৈয়ে পুৱা গধূলি সদায় তেওঁৱে গোসাঁই ঘৰত সোমায়, আৰু তেওঁৱে চাকি বন্তি জ্বলায় গোসাঁই ঘৰত। আচলতে এতিয়াৰ পৰা বুলি নহয়, তেওঁ ল'ৰা কালৰ পৰাই মানে মই নাহা আগৰ পৰাই তেওঁৱে মানে নামঘৰত সোমায় পুৱা গধূলি। তাৰপিছত সেইটো কাৰণে এতিয়াও মানে তেওঁৱে সোমায়, মই নোসোমাওঁ আৰু মানে নামঘৰত। আৰু আমাৰ মানে তথাপিতো মানে সামাজিকভাৱে বিয়াও হোৱা নাই আচলতে, সেয়া কথা পিছত ক'ম বাৰু। কিন্তু তেওঁ এতিয়া মানে কিবা নিয়ম কানুন কৰিও হ'লেও নামঘৰত তেওঁ সোমাইছে, তেওঁ চাকি বন্তি জ্বলায়। কাৰোবাক সুধি লৈছে জ্বলাব পাৰে নে নাপায়, মানে এতিয়া মই আহিলোঁতো, সুধি লৈছে, সেইটো কাৰণে আৰু নামঘৰত সোমাইছে, তেওঁ চাকি বন্তি জ্বলাইছে। আৰু মই নাই সোমোৱা, মই সোমাওঁ, কেতিয়াবা সোমাওঁ, কিন্তু মই তেনেকৈ ঘৰত চাকি বন্তি জ্বলোৱা নাই। তেওঁ আগৰ পৰাই জ্বলাই দেখি এতিয়াও তেওঁৱে জ্বলায়।
আৰু ভগৱানৰ প্ৰতি তেওঁৰ ভক্তি আছে। এনেকৈ পুৱা গধূলি গা পা ধুই ধুতি পিন্ধি তেওঁ নামঘৰত সোমাই চাকি বন্তি জ্বলায়। আৰু এইখিনি ভক্তি সদায় থাকক, মই তাৰে কামনা কৰিছোঁ।